কিছু কথা কৈ গৈছিল যে দেশ আৰু স্বজাতিৰ বাবে তই যি পাৰ কৰি যাবি। প্ৰথমতে বিশেষতভাৱে যে মোৰ পিতৃ আৰু মাতৃৰ যি কৰ্মৰাজি সেই কৰ্মৰাজি আমি জীয়াই ৰাখিব বিচাৰিছোঁ পুত্ৰ হিচাপে। মই এটা কথা উপলব্ধি কৰিছোঁ যে জীৱিত কালত মোৰ মা আৰু দেউতাই ঘৰখন আৰু সমাজখনৰ কাৰণে যি ছাঁ দি থৈ গৈছে সেই ছাঁ মৃত্যুৰ পাছতো যেন সমাজৰ হকে ছাঁ দিব বুলি মই আশাবাদী। আৰু দেউতাৰ মাৰ যি কৰ্মৰাজি আছিল সেই কৰ্মৰাজি আমি ইয়াৰ পৰাই যাত্ৰা আৰম্ভ কৰিছোঁ। এই যাত্ৰাই যেন আমাৰ মা আৰু দেউতাক আমি জীয়াই ৰাখিব পাৰিম। মা আৰু দেউতাই আমাক যি অশেষ কষ্টৰ ত্যাগ স্বীকাৰ কৰি আজি আমাৰ এইটো পৰ্যায় পোৱাবলৈ সক্ষম হৈছিল। এটি পলকত মই পিতৃ আৰু মাতৃক মই স্মৰণ কৰিছোঁ, যিহেতু আমাক মা আৰু দেউতাই সাংস্কৃতিকভাৱে আমাক ডাঙৰ দীঘল কৰাইছিল। আমাৰ ছজন সন্তানক যেনেকৈ ভৰণ পোষণ দি পেলাই কষ্টৰে আমাক ডাঙৰ দীঘল কৰিছিল সেই কথা আমি জীৱনত কেতিয়াও পাহৰিব নোৱাৰিম। আৰু মা আৰু দেউতাৰ আমি কেনেকৈ জীয়াই ৰাখিব পাৰিম তেনে আমি বহু চেষ্টা কৰি আছোঁ আৰু আগলৈ আমি এনেদৰে কৰি থাকিম বুলি ভাবিছোঁ। আৰু মা আৰু দেউতা স্বৰ্গত য'তেই নাথাকক তাৰ পৰা আমাক আশীৰ্বাদ কৰিব যেন আমি আমাৰ পৰিয়ালটো একগোট হৈ সমাজৰ হকে আমি কাম কৰিব পাৰোঁ। তাৰ লগতে আশীৰ্বাদ কৰিব যেন আমাৰ কৰ্মময় সংস্কৃতিক সৰুগত কৰি সকলো কামেই যেন মই সমাজৰ হকে কাম কৰিব পাৰোঁ তাৰ বাবে আশীৰ্বাদ কৰিব। আৰু দেউতা মাক মই পুনৰবাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। ধন্যবাদ।